সকলোলৈকে পুনৰবাৰ স্বাগতম জনালো। আজি আমি আলোচনা কৰিবলৈ লৈছো অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানত অৰ্থাৎ আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনৰ অধীনত খালি হোৱা যিকোনো পদৰ বাবে হোৱা ইন্টাৰভিউত আহিব পৰা সম্ভাৱ্য কিছুমান MCQ সম্পৰ্কত। যদি আপোনালোকে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত চাকৰি কৰিব বিচাৰে তেতিয়া হলে এই কুৱেশ্যনসমূহ আপোনালোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। প্ৰথম আহিলে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ASRLM? ASRLMৰ সম্পূৰ্ণ ৰূপটো কি? অপশ্যনখিনি চাওক। A. আসাম ষ্টেট ৰুৰেল লিগেল মিছন, B. আসাম ষ্টেট ৰুৰেল লাইভলিহুডছ মিছন, C. আসাম ছ'চিয়েল ৰুৰেল লাইভলিহুডছ মিছন, D. আসাম ষ্টেট ৰিচোৰ্চ লাইভলিহুড মিছন। ইয়াৰে অপশ্যন হ'ব B অৰ্থাৎ আসাম ষ্টেট ৰুৰেল লাইভলিহুডছ মিছন অৰ্থাৎ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান। নেক্সট কুৱেশ্যনটো হ'ল আণ্ডাৰ হুইচ নেশ্যনেল প্ৰগ্ৰেম ডজ ASRLM অপাৰেট? তলৰ কোনটো ৰাষ্ট্ৰীয় প্ৰগ্ৰেমৰ জৰিয়তে ASRLM অপাৰেট হৈ থাকে? ইয়াৰে প্ৰথম অপশ্যন হ'ল A. স্বচ্ছ ভাৰত মিছন, B. নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি স্কিম, C. নেশ্যনেল ৰুৰেল লাইভলিহুডছ মিছন, D. ডিজিটেল ইণ্ডিয়া মিছন। আনচাৰটো হ'ব C অৰ্থাৎ নেশ্যনেল ৰুৰেল লাইভলিহুডছ মিছন। নেক্সট কুৱেশ্যন, when was ASRLM established? ASRLM কেতিয়া established হৈছিল? অপশ্যন A 2005, অপশ্যন B 2011, অপশ্যন C 2013, অপশ্যন D 2015। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 2011। 2011ৰ 11 নৱেম্বৰত, কেতিয়াবা সেই 11 নৱেম্বৰটো সোধা হয়। 2011 চনৰ 11 নৱেম্বৰত ASRLM established হৈছিল। নেক্সট কুৱেশ্যন হ'ল হোৱাট ইজ দ্য মেইন গ'ল অফ ASRLM? ASRLMৰ মেইন গ'ল বা লক্ষ্য কি? এটো হ'ল ইম্প্ৰুভ আৰবান ইনফ্ৰাষ্ট্ৰাকচাৰ, B হ'ল প্ৰমোট টুৰিজিম ইন আসাম, C হ'ল ৰিডিউচ ৰুৰেল পভাৰ্টি বাই প্ৰমোটিং সেল্ফ এমপ্লয়মেণ্ট, D2 হ'ল প্ৰভাইড ফ্ৰী ফুড। এতিয়া ইয়াৰ অপশ্যন C শুদ্ধ উত্তৰ, ৰিডিউচ ৰুৰেল পভাৰ্টি বাই প্ৰমোটিং সেল্ফ এমপ্লয়মেণ্ট অৰ্থাৎ আত্মসংস্থাপন বৃদ্ধি কৰি গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰতা দূৰীকৰণ মূল লক্ষ্য হ'ল ASRLMৰ। নেক্সট আহিলে হোৱাট আৰ HSG ইন ASRLM? ASRLMত HSG কি? অপশ্যন A ষ্টেট হেল্প গ্ৰুপছ, B সেল্ফ হেল্প গ্ৰুপছ, C ছ'চিয়েল হেল্প গ্ৰুপছ, D স্মল হেল্প গ্ৰুপছ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব B সেল্ফ হেল্প গ্ৰুপছ। নেক্সট কুৱেশ্যন হ'ল হু বেনিফিটছ ফ্ৰম ASRLM স্কিমছ দ্য মষ্ট? ASRLM যিটো স্কিম হয় এই স্কিমটোৰ পৰা সকলোতকৈ বেছি উপকৃত কোন হয়? আনচাৰ A আৰবান আনএমপ্লয়ড, B লাৰ্জ বিজনেছ অ'নাৰ, C ৰুৰেল প'ৰ স্পেচিয়েলি ওমেন, D গভৰ্ণমেণ্ট এমপ্লয়িজ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব D ৰুৰেল প'ৰ স্পেচিয়েলি ওমেন অৰ্থাৎ গাঁৱৰ দৰিদ্ৰ মহিলাসকল সৰ্বাধিক উপকৃত হয়। নেক্সট কুৱেশ্যন হ'ল হুইচ মিনিষ্ট্ৰী গভাৰ্ণছ NRLM এণ্ড ASRLM? এতিয়া কোনখন মন্ত্ৰালয়ে নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন আৰু ASRLM অৰ্থাৎ আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন পৰিচালনা কৰে? আনচাৰ A মিনিষ্ট্ৰী অফ এডুকেশ্যন, B মিনিষ্ট্ৰী অফ ফাইনেন্স, C মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট, D মিনিষ্ট্ৰী অফ লেবাৰ। শুদ্ধ উত্তৰটো হ'ল C মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ে। নেক্সট কুৱেশ্যন হ'ল হুইচ বেংক ইজ ইউজুৱেলি ইনভলভ ইন ফাইনেন্সিং HSGs? HSGত ফাইনেন্স কৰা অৰ্থাৎ HSGত বিত্তীয়ভাৱে সহায় আগবঢ়োৱা বেংকটো কোনটো? প্ৰথম আহিলে RBI অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, নেক্সট এক্সিছ বেংক, নেক্সট হ'ল নাবাৰ্ড, নেক্সট আহিলে HDFC। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল নাবাৰ্ড অৰ্থাৎ অপশ্যন C। নাবাৰ্ডৰ ফুল ফৰ্ম কি সেইটো কিন্তু আহিব পাৰে। নাবাৰ্ডৰ ফুল ফৰ্মটো আপোনালোকে চাই লওক, নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। নেক্সট কুৱেশ্যন হ'ল হোৱাট ডজ HSG প্ৰাইমেৰিলি প্ৰমোট? HSG বিলাকে প্ৰাথমিকভাৱে কি প্ৰমোট কৰে? আনচাৰ A বিগ ইণ্ডাষ্ট্ৰিজ, আনচাৰ B ইণ্ডিভিজুৱেল ছেভিং এণ্ড মাইক্ৰ' লোনছ, নেক্সট ফৰেন ইনভেষ্টমেণ্ট, নেক্সট আহিলে IT এক্সপৰ্টছ। শুদ্ধ আনচাৰটো হ'ব B মানে ইণ্ডিভিজুৱেল ছেভিং এণ্ড মাইক্ৰ' লোন। নেক্সট কুৱেশ্যন হোৱাট ইজ এ ভিলেজ অৰ্গেনাইজেশ্যন আণ্ডাৰ ASRLM?
ASRLMৰ অধীনত থকা VO মানে ভিলেজ অৰ্গেনাইজেশ্যন কি? আনসাৰ A পলিটিকেল পাৰ্টি, আনসাৰ B a company, C a federation of HSG at the village level, D a government office. ইয়াৰ কাৰেক্ট আনসাৰ হ'ল C অৰ্থাৎ a federation of HSG at the village level মানে গাঁও স্তৰত আত্মসহায়ক গোটবিলাকৰ এটা সংগঠন। নেক্সট হ'ল হোৱাট ইজ দ্য কোৰ অবজেক্টিভ অফ লাইভলিহুড প্ৰমোশ্যন আণ্ডাৰ ASRLM? ASRLMৰ অধীনত লাইভলিহুড প্ৰমোশ্যনৰ মুখ্য উদ্দেশ্য কি? ASRLMৰ অধীনত জীৱিকা নিৰ্বাহৰ মুখ্য উদ্দেশ্য কি? ডিষ্ট্ৰিবিউট ফ্ৰী ফুড মুক্ত দ্ৰব্য বিতৰণ, প্ৰভাইড গভৰ্ণমেণ্ট জব অৰ্থাৎ চৰকাৰী চাকৰি যোগাৰ ধৰা, নেক্সট এনহেন্স ইনকাম থ্ৰু সেলফ এমপ্লয়মেণ্ট এণ্ড স্কিল ডেভেলপমেণ্ট, ডিটো হ'ল গিভ হাউচিং টু অল। এতিয়া ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি মানে এনহেন্স ইনকাম থ্ৰু সেলফ এমপ্লয়মেণ্ট এণ্ড স্কিল ডেভেলপমেণ্ট অৰ্থাৎ আত্মসংস্থাপন আৰু দক্ষতা বিকাশৰ জৰিয়তে ইনকাম এনহেন্স কৰা মানে ইনকাম বৃদ্ধি কৰা। নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ এ কি লাইভলিহুড এক্টিভিটি প্ৰমোট আণ্ডাৰ ASRLM? তলৰ কোনটো এক্টিভিটি বিশেষভাৱে ASRLMে প্ৰমোট কৰে? প্ৰথম হ'ল পলিট্ৰি ফাৰ্মিং, নেক্সট টুৰিজিম, নেক্সট হাইৱে কনষ্ট্ৰাকশ্যন, নেক্সট আহিলে কল চেণ্টাৰ ট্ৰেইনিং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পলিট্ৰি ফাৰ্মিং। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ এ কি ফিচাৰ্ছ অফ দ্য ভেলু চেইন এপ্ৰ'চ ইন লাইভলিহুডছ? ভেলু চেইন এপ্ৰ'চৰ মুখ্য ফিচাৰবোৰ কি কি? মুখ্য ফিচাৰ কি? প্ৰথম আহিলে শ্বৰ্ট টাৰ্ম ট্ৰেইনিং, নেক্সট প্ৰভাইডিং জবছ এবৰ্ড, কানেক্টিং প্ৰডিউচাৰ্ছ টু মেকাৰ্ছ, নেক্সট বিল্ডিং ৰুটছ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল আনচাৰ চি। নেক্সট কুৱেশ্যন আহিল হোৱাট ইজ দ্য বেচিক ইউনিট অফ ইনষ্টিটিউশ্যন বিল্ডিং আণ্ডাৰ ASRLM? ASRLMৰ অধীনত থকা ইনষ্টিটিউশ্যন বিল্ডিঙৰ বেচিক ইউনিট মানে মুখ্য একক কি? আনসাৰ A পঞ্চায়ত, B সেলফ হেল্প গ্ৰুপ, C গ্ৰাম সভা, D মিউনিচিপাল বোৰ্ড। উত্তৰটো হ'ব সেলফ হেল্প গ্ৰুপ। নেক্সট হ'ল হোৱাট ইজ এ ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যন অৰ্থাৎ CLF? CLF কি? এ পলিটিকেল পাৰ্টি, আনসাৰ B এন NGO, C এ ফেডাৰেশ্যন অফ মাল্টিপুল ভিঅ'জ ভিলেজ অৰ্গেনাইজেশ্যন, D এ প্ৰাইভেট কোম্পানী। এতিয়া শুদ্ধ উত্তৰটো হ'ব C অৰ্থাৎ এ ফেডাৰেশ্যন অফ মাল্টিপুল ভিউজ। নেক্সট কুৱেশ্যনটো হোৱাট ইজ দ্য মেইন ৰুল অফ ভিলেজ অৰ্গেনাইজেশ্যন? ভিলেজ অৰ্গেনাইজেশ্যনৰ গুৰুত্বপূৰ্ণ ভূমিকা কি? আনসাৰ A কণ্ডাক্ট ইলেকশ্যনছ, আনসাৰ B মনিটৰ HSG পাৰফৰ্মেন্স এণ্ড ছাপোৰ্ট লাইভলিহুডছ, আনসাৰ C ডিষ্ট্ৰিবিউট ৰেচন, আনসাৰ D প্ৰভাইড এডুকেশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B মনিটৰ HSG পাৰফৰ্মেন্স এণ্ড ছাপোৰ্ট লাইভলিহুডছ মানে VO বিলাকৰ মূল কামটোৱে হৈছে HSG বিলাকক চোৱা চিতা কৰা আৰু তেওঁলোকক জীৱিকা নিৰ্বাহৰ বাবে সহায় আগবঢ়োৱা। নেক্সট কুৱেশ্যন হোৱাট ডজ কনভাৰ্জেন্স মিনছ ইন দ্য কনটেক্সট অফ ASRLM? ASRLMত কনভাৰ্জেন্স শব্দটোৱে কি অৰ্থ বুজায়? অপশ্যন A মাৰ্জিং অফ ভিলেজেছ, অপশ্যন B কোলাবৰেশ্যন উইথ গভৰ্ণমেণ্ট স্কিমছ to benefit HSG members, option C combining routes and railways, option D opening new banks. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আনসাৰ B collaboration with government schemes to benefit HSG members অৰ্থাৎ HSGৰ সদস্যসকলক চৰকাৰৰ যিবিলাক আঁচনি সেই আঁচনিবিলাকৰ সুবিধা প্ৰদান কৰাটো। which of these schemes often converges with ASRLM? তলৰ কোনখিনি স্কিম ASRLMৰ লগত সংযোগ হৈ আছে বা ASRLMে কভাৰ কৰি আছে? আনসাৰ A PMAYG অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা, নেক্সট আহিলে MGNREGA মানে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট, নেক্সট আহিলে PMKVY অৰ্থাৎ প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা, নেক্সট D অল অফ দ্য এবোভ। ইয়াৰ আনসাৰটো হ'ল অল অফ দ্য এবোভ। নেক্সট কুৱেশ্যন হোৱাই ইজ কনভাৰ্জেন্স ইম্পৰ্টেণ্ট ইন ৰুৰেল ডেভেলপমেণ্ট? টু ৰিডিউচ পেপাৰ ৱৰ্ক অৰ্থাৎ
যি পেপাৰ ৱৰ্কৰ কাম হ্ৰাস কৰা বি টু এনচিয়'ৰ মেক্সিমাম বেনিফিট ৰিচ দ্য প'ৰ ইনক্ৰিজ টেক্সেছ নেক্সট টু প্ৰাইভেটাইজ গভৰ্ণমেণ্ট স্কিম ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি টু এনচিয়'ৰ মেক্সিমাম বেনিফিটছ ৰিচ দ্য প'ৰ